বাংলাদেশত হিন্দুক আক্ৰমণ কৰা হৈছে নেকি? হিংসাৰ বলি হৈছে নেকি বাংলাদেশৰ হিন্দু? সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ দৰেই সঁচাই জ্বলাই দিয়া হৈছে নেকি হিন্দুৰ মন্দিৰ? ধ্বংস কৰা হৈছে নেকি হিন্দু লোকৰ ঘৰ সম্পত্তি? কিমান সঁচা কিমান মিছা এই বাতৰি? হিন্দুত্ববাদীয়ে বিয়পাইছে নেকি ভুৱা খবৰ? শেখ হাছিনাই প্ৰধানমন্ত্ৰীৰ পৰা পদত্যাগ কৰি বাংলাদেশৰ পৰা ভাৰতলৈ পলায়ন কৰাৰ পাছতে প্ৰচাৰ হৈছে কেতবোৰ বাতৰি। কোৱা হৈছে যে সংকটত পৰিছে বাংলাদেশৰ 1,40,00,000 হিন্দু লোক। অত্যাচাৰ চলোৱা হৈছে বাংলাদেশৰ হিন্দু সংখ্যালঘুৰ ওপৰত। ধ্বংস কৰা হৈছে হিন্দু লোকৰ সা সম্পত্তি আৰু হিন্দু মন্দিৰ। বাংলাদেশৰ জাতীয় ক্ৰিকেট দলৰ হিন্দু ক্ৰিকেটাৰ লিটন দাসৰ বাসগৃহও জ্বলাই দিয়া বুলি বাতৰি প্ৰকাশ পাইছে। মুঠৰ ওপৰত বাংলাদেশত সংখ্যালঘু হিন্দুৰ ওপৰত সংখ্যাগুৰু মুছলমানে আক্ৰমণ কৰাৰ বাতৰিয়ে চানি ধৰিছে ভাৰতীয় সংবাদ মাধ্যম। প্ৰকৃততে কিমান সত্য এই বাতৰি? সঁচাকৈ বাংলাদেশত আক্ৰমণৰ বলি হৈছেনে সংখ্যালঘু হিন্দু? ভাৰতৰ সংবাদ মাধ্যমত এই বাতৰি প্ৰচাৰ হোৱাৰ সময়তে বাংলাদেশৰ হিন্দু সংগঠনৰ নেতা তথা অধিবক্তা গোবিন্দ প্ৰমাণিকৰ এটা ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈছে। বাংলাদেশৰ হিন্দু মহাজোঁটৰ মহাসচিব গোবিন্দ প্ৰমাণিকৰ মতে ভাৰতত সংবাদ মাধ্যমে বাংলাদেশত হিন্দুক অত্যাচাৰ চলোৱা বুলি ভুৱা বাতৰি প্ৰচাৰহে চলাইছে। তেওঁ দাবী কৰে যে বাংলাদেশত হিন্দুসকল সুৰক্ষিত। বাংলাদেশত থকা হিন্দু মন্দিৰবোৰতো কোনো আক্ৰমণ সংঘটিত হোৱা নাই। বাংলাদেশৰ প্ৰতিবাদী ছাত্ৰ সমাজ আৰু দেশখনৰ ৰাজনৈতিক দলবোৰ স্থানীয় নেতা কৰ্মীয়ে দেশখনত থকা হিন্দু মন্দিৰসমূহ সুৰক্ষা দি আহিছে। তেওঁৰ মতে বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টীয়ে সদস্যসকলক লৈ হিন্দু মন্দিৰ আৰু লোকসকলক সুৰক্ষা দিবলৈ নিৰ্দেশ জাৰি কৰা বুলিহে দাবী কৰিছে গোবিন্দ প্ৰমাণিকে। তেওঁৰ মতে সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ দৰে কোনো হিন্দু মন্দিৰ ধ্বংস আৰু হিন্দু লোকক আক্ৰমণ কৰা হোৱা নাই। বৰং শেখ হাছিনাৰ দল আৱামী লীগৰ নেতাসকলৰ ঘৰতহে আক্ৰমণ সংঘটিত হৈছে। প্ৰমাণিকৰ মতে আৱামী লীগৰ মুছলমান আৰু হিন্দু দুয়ো সম্প্ৰদায়ৰ নেতাৰ ঘৰতেই আক্ৰমণ সংঘটিত হৈছে। তেওঁ ভাৰতীয় সংবাদ মাধ্যমক বাংলাদেশত হিন্দুক আক্ৰমণ কৰাৰ ভুৱা বাতৰি প্ৰচাৰৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে। গোবিন্দ প্রামাণিক, মহাসচিব, বাংলাদেশ জাতীয় হিন্দু মহাজোট। গতকাল বিকালে শেখ হাসিনার পদত্যাগের পরে এদেশের হিন্দু সম্প্রদায় মনে করেছিল যে তাদের উপর বিশাল একটা হামলা, লুটপাট, অগ্নিসংযোগের ঘটনা ঘটবে। কিন্তু গতকাল বিকালেই বিএনপি এবং জামাতের নেতারা তাদের নেতৃবৃন্দকে হিন্দুদের বাড়িতে হামলা, লুটপাট, অগ্নিসংযোগ যাতে না হয় এবং প্রত্যেক মন্দিরে যাতে পাহারা দেয় সেই ব্যবস্থা করার নির্দেশ দেয়। এবং গতকাল থেকে আমরা দেখেছি সেই পাহারা দিয়েছে। সাধারণভাবে হিন্দুদের উপরে বড় কোনো মন্দিরে কোনো হামলার ঘটনা ঘটে নাই। কিছু আওয়ামী লীগের হিন্দু নেতা আছে যারা বিভিন্ন সময় লম্পঝম্প করেছিল, তাদের বাড়িতে, শুধু হিন্দু বাড়ি না, মুসলিম আওয়ামী লীগ নেতাদের বাড়িতে হামলা হয়েছে, লুটপাট হয়েছে এবং সামান্য কিছু সুযোগ সন্ধানী এলাকা ভিত্তিক তারা কিছু সামান্য মন্দিরে হামলা করেছে, সেটা ব্যাপক বিষয় না। কিন্তু আমরা দেখলাম যে ভারতের রিপাবলিক এইটাকে নিয়ে ব্যাপকভাবে রিউমার ছড়াচ্ছে, নানান কিছু মিলে উদ্ভট কথাবার্তা বলছে। এবং আজকে দেখলাম শেখ হাসিনার নিয়ে তারা কাহিনী তৈরি করছে, বঙ্গবন্ধুর স্ট্যাচু ভাঙছে, সেটা নিয়ে তারা খুব দুঃখে সাগরে। ইফালে ভাৰতত হিন্দুত্ববাদীসকলে বাংলাদেশত হিন্দুৰ ওপৰত আক্ৰমণ সংঘটিত হোৱা বুলি এক ফেক নিউজ প্ৰচাৰ কৰা দেখা গৈছে। বাংলাদেশৰ হিন্দু ক্ৰিকেটাৰ লিটন দাসৰ বাসগৃহ জ্বলাই দিয়া বুলিও প্ৰচাৰ চলোৱা হৈছিল। কিন্তু যিটো অগ্নিদগ্ধ বাসগৃহক লিটন দাসৰ বুলি প্ৰচাৰ কৰা হৈছিল সেইটো লিটন দাসৰ নহয়, সেইটো বাংলাদেশৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা শেখ হাছিনা দলৰ সাংসদ মাছৰাফে মৰ্টাজাৰহে। উল্লেখযোগ্য যে এই মাছৰাফে মৰ্টাজাৰ বাংলাদেশ ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক আছিল। 2018 চনত অৱসৰ গ্ৰহণ কৰি শেখ হাছিনা দল আৱামী লীগৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি বাংলাদেশৰ সংসদৰ সাংসদ হৈছিল। বিশুদ্ধ প্ৰতিবাদকাৰীৰ ৰূপত একাংশ দুষ্কৃতিকাৰীয়ে আৱামী লীগৰ আন নেতাৰ দৰেই মাছৰাফে মৰ্টাজাৰ বাসগৃহটো আক্ৰমণ কৰে আৰু সেই বাসগৃহটোকে হিন্দু ক্ৰিকেটাৰ লিটন দাসৰ বুলি প্ৰচাৰ চলোৱা হৈছে। ইতিমধ্যে মহম্মদ জুবেৰ এল্ট নিউজে ফেক চেক কৰি ইয়াৰ সত্যতা নিশ্চিত কৰিছে। মুঠৰ ওপৰত হিন্দুত্ববাদী সংগঠনৰ লগতে ভাৰতত একাংশ সংবাদ মাধ্যমে বাংলাদেশত হিন্দুৰ ওপৰত আক্ৰমণ চলা বুলি কৈ ভাৰতত সাম্প্ৰদায়িক উত্তেজনা আৰু বিষবাষ্প বিয়পাবলৈ চেষ্টা কৰাৰো অভিযোগ উঠিছে। হিন্দুত্ববাদী সংগঠনে যে এনে অপচেষ্টা নকৰিব সেয়া নুই কৰিব নোৱাৰি। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।